সফলতা সুবিধাৰ পৰা নহয়, ইচ্ছাশক্তিৰ পৰা আহে। পিতৃ-মাতৃয়ে সন্তানক ভাল খুওৱা, ভাল পিন্ধোৱা আৰু পঢ়াত লাগি থাকিলেই যথেষ্ট নহয়। যদি ল'ৰা-ছোৱালীৰ মনত লক্ষ্য নাথাকে, কিবা এটা বাস্তৱ কৰাৰ সপোন নাথাকে, সেয়ে অভিভাৱকসকলে পৰিৱেশ গঢ়ক, কিন্তু অধিক সচেতনতাৰে। সন্তানে কি বিচাৰিছে তাক বুজিবলৈ যত্ন কৰক। নিজৰ সন্তানক যি বিষয়ৰ প্ৰতি তেওঁ আকৃষ্ট তাৰ ওপৰত গুৰুত্ব দিয়ক। নিজৰ হেঁপাহ, নিজৰ একাগ্ৰতা আৰু জীৱনত কিবা এটা কৰাৰ সপোন থাকিলে যিকোনো পৰিৱেশতে তেওঁ সফল হ'ব। এনে এক চিন্তাৰে আজিৰ আমাৰ কাহিনী একাগ্ৰতা। The land receives a lot of sunlight and gets warmer. So the maximum temperature of a place is recorded in the afternoon. মই চাই মাত্ৰ দেখিলো আকৌ মোৰ একদম ভাল লাগা নাই জানা তোমাক এবাৰ অ মা অলপ লাহে পাতাচোন মই পঢ়ি আছো পঢ়িব পৰা নাই ৰ'বচোন মোৰ ল'ৰাটো ৰ'ব দেই কি হ'ল মই অলপ লাহে পাতাচোন মই পঢ়ি আছো পঢ়িবই পৰা নাই তোৰ মূৰটো নুখুমাই বুলি ক তোৰ মূৰতে নুখুমাই বুলি ক মানুহে কি ওচৰত কথা নাপাতিব আৰু কথাই নাপাতিব তাৰ কাৰণে পঢ়াৰ কাৰণে এতিয়া মূৰটো নুখুমাই বুলি ক তোৰ পঢ়িবই পৰা নাই হয় দেই এই জুৰিলে ফোন এটাহে কৰিব লাগিব পাই কালিৰ পৰা ফোন এটা কৰিবই পৰা নাই অ' বোৱাৰী অ' ল'ৰাটোৱে পঢ়ি থকা নাই জানো কি হ'লনো তুমি যে ইমান চিঞৰি যে তাৰ কাণৰ ওচৰতে যে কথা পাতি থাকি কেনেকৈ পঢ়িব বাৰু কথা পাতিবই লাগিব আকৌ কথা পাতিলে কি হ'লনো আপোনাৰ এতিয়া কথা পাতিলে আপত্তি হ'ল মানে মানুহে কথাই পাতিব নোৱাৰিব মানে এতিয়া কথা পাতে তুমি বাহিৰতো পাতিবগৈ পাৰা কথা মই ল'ৰা কেনেকৈ পঢ়াব লাগে মই জানো নহয় আপুনি যাওক আপুনি আপোনাৰ নিজৰ কাম কৰকগৈ যাওক মই পঢ়াব মই কেনেকৈ লাগে মই জানো মাতিবই নোৱাৰি একেবাৰে একো এটা মাতিবই নোৱাৰি আকৌ মানে মাতিবই নোৱাৰি আৰু কৈছোঁ নহয় বাপৰে কি মুখ এখন আচৰিত পাইছোঁ আৰু মানে মই কৈছোঁ নহয় ভগৱান সেই ল'ৰাটোৱে কেনেকৈ পঢ়িব বাৰু আৰু সেই ল'ৰাটো বেয়াও লাগে ইমান কষ্ট কৰিছে ল'ৰাটোৱে এই নাই এইখনত মোৰ অশান্তি লাগিছে আৰু মই মমীহঁতৰ ঘৰলৈকে যাওঁগৈ এটা স্থানীয় বায়ু প্ৰবাহ কোৱাচোন সেইটো ধুনীয়াকৈ ওপৰৰ আলোচনা কৰা ভূপৃষ্ঠ বাণিজ্য বতাহৰ দ্বাৰা নিয়মিত বায়ু প্ৰবাহ আৰু মৌচুমীৰ দৰে গৌণ প্ৰবাহৰ উপৰিও সিদিনাখন যে মই দিছিলোঁ যে প্ৰশ্ন উত্তৰকেইটা মুখস্থ হ'ল নাই হ'ল হা গোটেইখিনি কৰিলোঁ কৰিলা গোটেইখিনি কৰিলোঁ সিদিনাখন দিয়া এতিয়া হেৰি এইটো এনচাৰটো মুখস্থ কৰা মই পতককৈ ভাজি কল লৈ থৈ আহোঁ দেই এইটো মুখস্থ কৰা পঢ়িছোঁ অ' মমী আছানে মমী বৰমা আহিছে বৰমা আহিছে অ' ল'ৰাই পঢ়ি আছেনে পঢ়ি আছে পৰীক্ষা নহয় ই ভাল দে ই পঢ়িবলৈ অকণমান শান্তিৰে পঢ়িব পাৰে আমাৰ ঘৰখনৰ ল'ৰাটোৱে শান্তিৰে পঢ়িব নোৱাৰে জানানে কেলে ই আই মাকৰ ইপিনে ফোনত কথা ল'ৰাটো বহি থাকিব ওচৰতে বিচনাখনতে একেবাৰে ফোনটো লৈ আৰু একেবাৰে যিহে কথা একেবাৰে হাঁহি আপোনালোকৰ নম্বৰো বহুত পায় কেনেকৈ নম্বৰ পায় সিহে জানে ইফালে মাক বাপেকৰ দোল পাল কাজিয়া সি ল'ৰাটোৱে পঢ়িবলৈ ল'ব সিটো মই মাক বাপেকৰ কাজিয়া ইয়াক মই ওচৰত বহি পঢ়া যদিও এইটোৱে আকৌ নম্বৰ কম পায় পৰীক্ষা ক'ব নহয় কেনেকৈ পঢ়ে আৰু ক'ব নহয় ল'ৰাই সেইবোৰ বেয়াও লাগে মোৰ জানানে কপাহত চিলা ভৰাই লৈ মাক বাপেকে কাজিয়া কৰি থাকে যে কপাহত চিলা কাণত ভৰাই লৈ পঢ়াই লৈ বহক মই চাহ অকণ বনাই দিছোঁ দেই চাহ নাখাওঁ নেকি বহক পঢ়াব আই দেহি ইমান ধুনীয়াকৈ ল'ৰাটোৱে পঢ়ি আছে আমাৰ ল'ৰাটোৱে যদি এনেকৈ সুবিধা পালেহেঁতেন পঢ়িবলৈ
কি মাক বাপেক হ'ল এহাল আৰু ক'ব নোৱাৰোঁ দেই ক'লেও নুবুজে কথা কি যে হৈছে আৰু সিহঁতে ধ্বংস কৰিলে আৰু হিমালয় অঞ্চলৰ বৈহাট তিনিখন প্ৰধান নদী হিমালয় অঞ্চলৰ বৈহাট প্ৰধান তিনিখন নদী হিমালয় অঞ্চলৰ বৈহাট প্ৰধান তিনিখন নদী অথনিৰ পৰা দেখোন হিমালয় অঞ্চলৰ পৰা গাই আছা দেখোন নদীকেইখনৰ নামটো ক গাইছোঁ সিন্ধু গংগা আৰু ব্ৰহ্মপুত্ৰ The oxygen rich blood travels from the oxygen rich blood travels এখন কি কৰিছে মানে কৰিব পৰা নাছিল অশান্তি লাগিছে এখন কি কাজিয়া কৰিছে জানো কৰিব পৰা নাই উফ দেৰিয়ে হ'ল চাগে দেই তুমি পালাহি মই এফালে যাবলৈ ওলালো নহয় এই আইতাও হেৰি নাই নামলৈ গ'ল তুমি হেৰি কৰিবাচোন দেই মই ভাতকেইটা বনাই থৈ দিছো তুমি বাঢ়ি পেলাই খাবা তুমি কোন যোৱা মই এইখিনি মামি তিনিখন আছে মানে দেই তুমি ভাতকেইটা নিজে বাঢ়ি খাবা দেই মই যাওঁ দেই ভাগৰ লাগিছে মাও গুচি গ'ল ভাজি আছে নাই বা ভাজি আছে নাই মায়ে যে মই কণী ভাল নাপাওঁ পাহৰি গ'ল চাগে কণী বনালে নাখাওঁ নহয় কণী মই ভাজি আছে নাই বা দালি আছে দালি খাম ভাতকণ খাই পেলাই এতিয়া মই স্কুলৰ হোমৱৰ্কখিনি কৰিমগৈ হোমৱৰ্কখিনি বহুত আছে নহ'লে মায়ে গালি পাৰিব ভাতকেইটা ঢাকি থৈছো বাঢ়ি পেলাই খাবহি মুনু এইফালে আহা কোৱা মই তোমালৈ ভাত বাঢ়ি থৈছো ধুনীয়াকৈ ঢাকি থৈছো তুমি খাবা মই পটককৈ সেই খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ দেই এই অকণমান সময় লাগিব মোৰ আধা ঘণ্টা এঘণ্টামান লাগিব দেই ভাতকেইটা খাবা দেই পোৱাত আছে মই প্ৰশ্নকেইটা দিছিলোঁ মুখস্থ কৰিবা সেইকেইটা মুখস্থ কৰিবা দেই তোক এটা প্ৰশ্ন মুখস্থ কৰিব পৰা নাই ৰাতিপুৱাৰ পৰা আৰু মুখস্থ কৰিব লাগে মাথাটো মানে গৰম হৈ গৈছে মোৰ নপঢ়ো যা এতিয়া মই হেল্ল' কাৰ্তিক গেমটো খেলোৱা অনলাইন শুনো তই মনটো কিয় মাৰি আছা আজি আজি ভাবাৰ নিচিনাকৈ মোৰ ৰিজাল্টটো নহ'লেও মায়ে গালিয়ে পাৰিব নেকি কিমান পাৰ্চেণ্টেজ মোৰ 93 93 ইমান ভাল পাৰ্চেণ্টেজ মই যেনে তেনে পাছ কৰিছোঁহে আৰু তোমাৰ কিমান পাৰ্চেণ্টেজ 45 নেকি মই চোন জানানে মায়ে মোৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পঢ়াই থাকে অলপ মোৰতো একো নোসোমায় 45% পাইছোঁ সেইটোৱে বহুত মোৰ কাৰণে একো নহয় দিয়া নেক্সট টাইম ভালকৈ পঢ়িবা পাবা দিয়া একো নহয় আমাৰ ইয়াত আজি ৰিজাল্ট দিছে কিবা কৰিছে ৰিজাল্ট আজি না আহিলা ৰিজাল্ট কেনেকুৱা হ'ল হা এয়া ৰিজাল্ট এনে 45%। আহিলা আজি ৰিজাল্ট দিছে ন কেনেকুৱা হ'ল আজি ৰিজাল্ট দিলে ইমান এটা ভাল নহ'লে মই জানিছোৱে আৰু এইখন ঘৰত আৰু ৰিজাল্ট ভাল হ'বনে আৰু যিহে পৰিস্থিতি ঘৰৰ আৰু বাৰু কোৱাচোন পাৰ্চেণ্টেজটো কিমান পালা বেছি নহয় 93 পালোঁ হা 93 আইতা ভবামতে ৰিজাল্ট কৰিব নোৱাৰিলোঁ আৰু দিয়া শুন তুমি বহুত ভাল কৰিছা তুমি ঘৰৰ যি পৰিস্থিতি তুমি যে ইমানখিনি 93% পাইছা যে তোমাক আৰু ভগৱানে চকু মেলি চাইছা আৰু ধুনীয়া আছে বা